বহুত দিনৰে পৰা মনত এটা আশা লৈ আছিলোঁ যে জুবিনদাৰ ক্ষেত্ৰলৈ যাম বুলি। কিন্তু সময় বুলি নহয়, আচলতে সুবিধা হোৱা নাছিলে আৰু আজি ইয়ালৈ অহাৰ সুবিধা আৰু সৌভাগ্যকণ হ'ল। তাত গৈয়ে আমি প্ৰথমে ধূপ চাকি জ্বলালোঁ আৰু বহুতো অনুৰাগী আহিছিল সিদিনা তালৈ আৰু লগতে বিভিন্ন ঠাইৰ পৰা অহা আয়তীসকলৰ নাম প্ৰসংগ চলিয়ে আছিলে। তাত কিছুপৰ থাকি আমি তাৰ ওচৰতে থকা এখন ৰিজৰ্টলৈ গ'লোঁ। নিউ চিটি ৰিজৰ্ট বুলি আছিলে আৰু তাত গৈ পাপা আৰু মোহাহঁতে মেনু চাই আছিলে। মিলাব পৰা নাছিলে আচলতে কি অৰ্ডাৰ দিয়ে। মানুহ যিহেতু আমি বহুতকেইটা আছিলোঁ আৰু তাৰপাছত যেনিবা আমাৰ অৰ্ডাৰটো আহিল আৰু তাৰপাছত আৰম্ভ হ'ল আইনুৰ। তাই মানে কেৱল যোৱাৰ পৰা মই খেলিব যাম তাৰপাছত তাইক লৈ গ'লোঁ। তাইৰ লগত থাকিলে মোৰ এনেকুৱা লাগে তাই যেন মোৰ ভণ্টি নহয়, তাই মোৰ বাচ্চাহে। তাৰ অলপ পিছতে মাহঁত আহিলে, মাৰ পেহীও গৈছিলে বাৰু। তাৰপাছত আহি গোটেইকেইটা মাহঁতে মাহীহঁতে খেলিলে, বহুত ফূৰ্তি কৰিলে বাৰু, বহুত মানে। আৰু তাৰ যিটো মানে পৰিৱেশটো বহুত ধুনীয়া আছিলে। আৰু এনেদৰে বহুতো হাঁহি ধেমালিৰ মাজত মই মোৰ পৰিয়ালটোৰ লগত এটা দিন পাৰ কৰিলোঁ। আৰু এইটো মোৰ প্ৰথমটো মিনি ব্লগ আছিল। যদি ইয়াত কিবা ভুল হৈছে মোক ক্ষমা কৰিব।